আচলতে আজি ভাৰতীয় চিকিৎসা সন্থাই সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোত এটা আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আচলতে আয়ুৰ্বেদিক আৰু MBBSৰ কোনো কনফ্লিক্ট নহয়। এইটো এটা মিছকনচেপশ্যনো এটা মানে প্ৰায় স্প্ৰেড হৈছে যে MBBS চিকিৎসকখিনি আয়ুৰ্বেদিক চিকিৎসকসকলৰ বিৰুদ্ধাচৰণ কৰিছে। আচলতে বিৰুদ্ধাচৰণ নহয়, আমি বিচাৰিছোঁ MBBS পাঠ্যক্ৰম বা মডাৰ্ণ মেডিচিন আৰু আয়ুৰ্বেদিক চিকিৎসা দুটা বস্তু মিক্স কৰিব নালাগে। সেইকাৰণে আমি কৈছোঁ ষ্টপ মিক্স অফ এথি বুলি। আমাৰ যিটো MBBS পাঠ্যক্ৰম আছে সেইটো সম্পূৰ্ণ বেলেগ, আয়ুৰ্বেদিক পাঠ্যক্ৰম সম্পূৰ্ণ বেলেগ, আৰু দুটা পিয়ৰ চায়েন্স। আমি তেওঁলোকৰ চায়েন্সটো ভাল বেয়া আমি সেই বিষয়ে কমেণ্ট কৰিব বিচৰা নাই। আমি খালি চৰকাৰৰ সিদ্ধান্তটোক আমি প্ৰতিবাদ জনাইছোঁ যে MBBS গ্ৰেজুৱেট পাছ কৰি বা MS বা যিখিনি কোৰ্চ কৰি পেলাই আমি শিকোঁ বা যিটো আমাৰ ট্ৰেইনিং আছে সেই বস্তুটো তেখেতসকলে আয়ুৰ্বেদিকত সোমাই মিক্স কৰি দিব নালাগে, কাৰণ তেতিয়াহ'লে আমাৰ ৰোগীসকলৰ জীৱন বিপদাপন্ন হ'ব। আজি আমাৰ MBBS কোৰ্চৰ পিছত তেখেতসকলে PG কৰিব, তাৰপিছত MCS কৰে বা ছুপাৰ স্পেচিয়েলিটি কৰে, আৰু তাৰপিছত তেখেতসকলে সাধাৰণতে চাৰ্জাৰী বা বিভিন্ন যিবিলাক ক্ৰিটিকেল চাৰ্জাৰী তাত দিছে 58 চাৰ্জাৰী কৰিব পৰা হয়। আৰু তাত খুব ষ্ট্ৰিক্ট ট্ৰেইনিং লাগে, বহুত টাফ ট্ৰেইনিং লাগে, আৰু সেইবিলাকত ছিট পোৱা যথেষ্ট সহজলভ্য নহয়। ভাৰতবৰ্ষৰ হয়তো 10টা বা 12টা ছিট থাকে, তাত হাজাৰ হাজাৰ ডক্টৰে তাত কম্পিট কৰে। কিন্তু আজি আয়ুৰ্বেদিক শাস্ত্ৰত কি হ'ল, তেখেতসকলে BMS পাছ কৰি পেলাই যদি তেখেতসকলে আকৌ তাত শল্য আৰু শালক্য দুটা ডিপাৰ্টমেণ্ট কৰিব বিচাৰিছে, তাত তেখেতসকলে তাত বিভিন্ন চাৰ্জাৰী 58 চাৰ্জাৰী এজন ডক্টৰে হয়তো চকুৰ অপাৰেশ্যনো কৰিব, ডিঙিৰ অপাৰেশ্যনো কৰিব। এইটো হয় হয়, এইটো খুব সহজ কথা নহয়, আৰু ৰোগীবিলাকৰ জীৱন বিপদাপন্ন হ'ব। আৰু এই যিটো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আমি তাৰ বিৰুদ্ধাচৰণ কৰিছোঁ, আৰু ইয়াৰ ফলত অনাগত দিনত হয়তো আজিৰ পৰা 8 বছৰ 9 বছৰ পিছত আমি দেখিম যে এটা সাংঘাতিক পৰিৱেশৰ সৃষ্টি হ'ব। আৰু সেইটো আমি আজিতেই তাক চৰকাৰক আমি কৰাই দিছোঁ যে আপোনালোকে এইটো উঠাই লওক, নহ'লে আমাৰ ৰোগীৰ জীৱন বিপদাপন্ন হ'ব। তাৰ কাৰণে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বা কোটি কোটি লোক তাত ক্ষতিগ্ৰস্ত হ'ব।